ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে কেইটামান ইনফৰমেশ্যন লৈ আনিছোঁ, যিকেইটা ইনফৰমেশ্যন আপোনালোকে লোৱাটো বা জানি থোৱাটো বহুত বেছি প্ৰয়োজনীয়। চৰকাৰে আপোনালোকক জুন মাহৰ 30 তাৰিখৰ আগতে কেইটামান কাম কৰি ল'বলৈ কৈছে, যিকেইটা কাম আপোনালোকে যদি নকৰে তেনেহ'লে চৰকাৰৰ বহুতবিলাক সা সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, আপোনালোকৰ ঘৰত যদি গেছ চিলিণ্ডাৰ আছে, আপোনালোকৰ হাতত যদি এখন আধাৰ কাৰ্ড আছে, তেনেহ'লে কেইটামান কাম আপুনি অতি সোনকালে কৰিব লাগিব। নকৰিলে আপুনি সমস্যাটো পৰিব পাৰে। লগতে আপোনালোকৰ কাৰণে জুলাই মাহৰ পৰা হাল সলনি হ'বলগীয়া কেইটামান নীতি নিয়মো লৈ আনিছোঁ, যিকেইটাৰ বিষয়ে আমি এই ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৰে নিশ্চয় একো আধাৰ কাৰ্ড আছে। এতিয়া সেই আধাৰ কাৰ্ডখন আপোনালোকক আপডেট কৰি ল'বলৈ কোৱা হৈছিল চৰকাৰৰ তৰফৰ পৰা, আৰু জুন মাহৰ শেষলৈকে আপোনালোকক আধাৰ কাৰ্ডখন আপডেট কৰিবলৈ কৈছিল। যদি আপুনি আপডেট নকৰে তেনে ক্ষেত্ৰত সেই আধাৰ কাৰ্ডখন আপোনালোকে ফ্ৰীতে আপডেট কৰিব নোৱাৰিব বুলি কৈছিলে। কিন্তু চৰকাৰে এতিয়া কৈছে যে আপোনালোকৰ যিখন আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট, সেইটো আপুনি এতিয়া 2027 চনৰ জুন মাহলৈকে আপুনি কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। গতিকে এই যিখন আধাৰ কাৰ্ড, এই আধাৰ কাৰ্ডখন আচলতে আপডেট কোনে কোনে কৰিব লাগে মই আপোনালোকক সেইটোৰ বিষয়ে কৈ দিওঁ। কাৰণ বহুতো লোকে ভাবে যে আধাৰ কাৰ্ডৰ যেতিয়া ডকুমেণ্টছ আপডেট কৰিবলৈ কয় সকলোৱে আপডেট কৰিব লাগে বুলি ভাবে। এতিয়া চৰকাৰে কৈছে যে বা UIDAI তৰফৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড যাৰ ধৰি লওক বনোৱা 10 বছৰ, 11 বছৰ, 12 বছৰ হৈ গ'ল, তেওঁলোকৰ কাৰণে আধাৰ ডকুমেণ্টছটো UIDAI তৰফৰ পৰা কৰিবলৈ কোৱা হৈছিলে। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডখন যদি বহুত বছৰ পুৰণা হৈ গ'ল, মানে ধৰি লওক 9 বা 10 বছৰ হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডকুমেণ্টছ আপডেট কৰিব লাগিব। যেতিয়া আপুনি আধাৰ কাৰ্ডৰ ৱেবছাইটটোত লগ ইন কৰিব, লগ ইন কৰাৰ লগে লগে তাত আপোনাৰ ওপৰত ওলাই যাব যে আপোনাৰ ডকুমেণ্টছ আপডেট কৰিবলগীয়া হৈ আছে নে নাই। যদি আপোনালোকৰ হৈ আছে তেনেহ'লে ডকুমেণ্টছ আপডেট কৰিব লাগিব। বহুতৰে মনত এটা প্ৰশ্ন থাকে যে আধাৰ কাৰ্ড আমি কোনসকলে আপডেট কৰিব লাগিব, নে কেৱল ডকুমেণ্টছ আপডেট কৰিবলগীয়া লোকসকলেহে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। তেনেকুৱা নহয়। আধাৰ কাৰ্ডটো যদি আপোনাৰ ধৰি লওক অলৰেডি বহুত দিন হৈ গ'ল বনোৱা, মানে বহুত বছৰ যদি হৈ গ'ল বনোৱা, আৰু সেই আধাৰ কাৰ্ডৰ ডিটেইলছবিলাক যদি আপোনালোকৰ এতিয়া সম্পূৰ্ণ মিছমেটচ হৈ গ'ল, মানে আধাৰ কাৰ্ডত তেতিয়া যিখন ফটো আছিলে সেই ফটোখন এতিয়া আপোনাৰ চেহেৰাৰ লগত নিমিলে, বা আপোনাৰ এড্ৰেছ আপুনি চেঞ্জ কৰিলে, বা আপোনাৰ ধৰি লওক নাম্বাৰ আপুনি চেঞ্জ কৰি দিলে, গতিকে সেইসমূহ যদি আপোনাৰ কিবা এতিয়া মিছমেটচ হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো আপডেট কৰোৱাব লাগিব। কাৰণ আপোনাৰ ফোন নাম্বাৰ আপডেট হৈ নাথাকিলে, বা ফটোখন আপোনাৰ একদম ধৰি লওক ধৰিব নোৱাৰা হৈ থাকিলে, বা এড্ৰেছ আপ টু ডেট হৈ নাথাকিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আপুনি যদি এইসমূহ কাম কৰে তেনেকুৱা ক্ষেত্ৰত তাৰ কাৰণে আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব। এনেকুৱা নহয় যে আপুনি বোলে আধাৰৰ যিকোনো কাম কৰক 2027 চনলৈকে একদম ফ্ৰীতে কৰিব পাৰিব, তেনেকুৱা নহয়। আধাৰ কাৰ্ডৰ এতিয়া চৰকাৰে কৈছে যে ইমেইল আইডিটো যদি আপুনি আপডেট কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি সেইটো ফ্ৰীতে কৰিব পাৰিব। কিন্তু ফোন নাম্বাৰ হওক, এড্ৰেছ হওক, ফটো হওক, তাৰপৰা আপোনাৰ ডেট অফ বাৰ্থ হওক, যিকোনো ধৰণৰ আপডেট কৰিলে তাৰ কাৰণে আপুনি 75 ৰুপিজ এটা পে' কৰিব লাগিব। কেৱল ডকুমেণ্টছ আপডেটটো যদি আপোনাৰ কৰিবলগীয়া হৈ আছে আৰু আপুনি যদি সেইটো কৰে, সেইটো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ 2027 চনৰ জুন মাহলৈকে কৰিব পাৰিব। বাকী যিকোনো ধৰণৰ কাম কৰিলে যদি আপুনি নিজে কৰে তেনেহ'লে 75 পে' কৰিব লাগিব। যদি বেলেগ ধৰি লওক অনলাইন কেফে বা দোকানত গৈ কৰেগৈ, তাৰ ক্ষেত্ৰত তেওঁলোকক আপুনি যিটো কৰি দিয়াৰ চাৰ্জ সেইটো আপোনালোকে এক্সট্ৰাকৈ আকৌ পে' কৰিব লাগিব। বাকী ইমেইল আইডিৰ লগত ৰিলেটেড এতিয়া নতুন আপডেট আহিছে যে ইমেইল আইডিটো যদি আপুনি আপডেট কৰে তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰা আপোনালোকৰ প্ৰয়োজন নাই। গতিকে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড আপোনালোকৰ এতিয়া সকলোবিলাক কনফিউজন নিশ্চয় ক্লিয়াৰ হৈ গ'ল। লগতে আৰু এটা চৰকাৰে নীতি নিয়ম বান্ধি দিছে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড, সেইটো আপোনালোকক কৈ থৈ যাওঁ। অসম চৰকাৰে কৈছে যে আধাৰ কাৰ্ড এতিয়াৰ পৰা অসমত যিসকল ধৰি লওক যুৱক যুৱতী 18 বছৰ ওপৰ হ'ল তেওঁলোকে আধাৰ কাৰ্ড এতিয়া বনাব নোৱাৰিব। কেৱল কিছুসংখ্যক লোকক বাদ দি চৰকাৰে কৈছে যে আধাৰ কাৰ্ড এতিয়া যদি বনাবলৈ যায় আপোনালোকৰ ধৰি লওক ডিষ্ট্ৰিক্টৰ যি অথৰিটি আছে তেওঁলোকৰ পৰা প্ৰথমে পাৰ্মিশ্যন ল'ব লাগিব। তেওঁলোকেও চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। মানে ধৰি লওক 18 বছৰ ওপৰৰ যদি ল'ৰা বা ছোৱালী এজনীয়ে বা যুৱক যুৱতীয়ে যদি আধাৰ কাৰ্ড বনাবলৈ যায়, আগত যেনেকৈ ধৰি লওক চেণ্টাৰত গৈ আধাৰ কাৰ্ডটো বনাই লৈছিলে তেনেকৈ নহয়। প্ৰথমে তেওঁলোকে পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যন যদি তেওঁলোকৰ গেৰাণ্টিড হয়, মানে এগ্ৰি যদি হৈ যায়, পাৰ্মিশ্যন যদি তেওঁলোকৰ ছাকচেছফুল হৈ যায়, তেতিয়াহে তেওঁলোকে আধাৰ কাৰ্ডটো লাভ কৰিব। আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ, যিটো হৈছে আপোনালোকৰ অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। এতিয়া চাওক, অৰুণোদয় আঁচনি হওক, PM কিষাণ সন্মান নিধি আঁচনি হওক, বা যিকোনো চৰকাৰী আঁচনি যদি আপোনালোকে পইচা লাভ কৰে তেনেহ'লে এইকেইটা কাম যদি আপুনি জুন মাহৰ ভিতৰত নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বিশেষকৈ অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপোনালোকে লাভ নকৰিব পাৰে। কামটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক। এতিয়া PM কিষাণৰ যিহেতু পইচা আপোনালোকক দিলে, গতিকে আপুনি যদি পইচা নাই পোৱা তেনেকুৱা ক্ষেত্ৰত কি প্ৰব্লেম আছে সেইখিনি আপুনি চাই ঠিক কৰিব লাগিব, তেতিয়াহে আহিবলগীয়া সময়ত পইচা লাভ কৰিব।
বাকি অৰুণোদয় আঁচনিৰ যদি আপোনালোকে পইচা লাভ কৰে বা অৰুণোদয় আঁচনি যদি আপুনি পইচা লাভ কৰিব যেটো আগষ্ট মাহৰ পৰা দিব এই পইচাটো লাভ কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত বেংক একাউণ্টটো লিংক হৈ থাকিব লাগিব এতিয়া বহুতো জেগাত লিষ্ট মুকলি হৈছে যাৰ ধৰি লওক বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেওঁলোকক লিংক কৰিবলৈ কোৱা হৈছে গতিকে আপোনালোকৰ যদি লিষ্টত নাম আছে প্ৰথমে আপুনি চেক কৰিব যে আধাৰটো বেংকৰ লগত লিংক হৈ আছে নে নাই UID অফিচিয়েল ৱেবছাইটত গৈ আপুনি চেক কৰিব পাৰে বা আমাৰ থ্ৰুদি যদি আপুনি চেক কৰিব বিচাৰে তেনেহ'লে এই নম্বৰটোৰ লগত যোগাযোগ কৰিলে হৈ যাব আপোনালোকে প্ৰথমে চেক কৰিব যদি আনলিংক হৈ গ'ল বা আপোনালোকক লিংক কৰিবৰ কাৰণে লিষ্টত আহিছে তেনেকুৱা ক্ষেত্ৰত আপুনি লিংক কৰিব লাগিব তেতিয়াহে আপোনালোকে যেটো অৰুণোদয় আঁচনি পইচা সেইটো আপুনি লাভ কৰিব আৰু এটা মই আপোনালোকক কৈছিলোঁ কথা যে অৰুণোদয় আঁচনি পইচা এবাৰ কিছু সংখ্যক লোকে লাভ নকৰিব পাৰে যিসকল লোকৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল আহিলে তেওঁলোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম এবাৰ কটা যাবও পাৰে সেইকাৰণে পইচা যেতিয়া দিব সেইটো বিষয়ে তেতিয়াহে আমি সম্পূৰ্ণ কনফাৰ্মেশ্যনটো লাভ কৰিম তাৰ পিছৰটো খবৰ আহিছে আপোনাৰ LPG গেছ চিলিণ্ডাৰক লৈ LPG গেছ চিলিণ্ডাৰ যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে 30 জুনৰ আগত আপোনালোকে যদি এই কামটো নকৰে আপোনাৰ LPG গেছ চিলিণ্ডাৰ সম্পূৰ্ণৰূপে তেওঁলোকে বন্ধ কৰি দিব যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত LPG গেছ চিলিণ্ডাৰ লাভ কৰে তেওঁলোকক চৰকাৰে 30 জুনৰ আগতে যেটো KYC বা EKYC এটো কৰি ল'বলৈ কৈছে যিসকলে নৰ্মেল গেছ চিলিণ্ডাৰ লাভ কৰে তেওঁলোকৰ যদি EKYC বা KYC হৈ থকা নাই তেওঁলোকক কৰিব লাগিব কিন্তু এইটো আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ যিসকলে অলৰেডি KYC কৰি ৰাখিছে তেওঁলোকক কৰা কোনো প্ৰয়োজন নাই যিসকলে কৰা নাই তেওঁলোকেহে KYC কৰিব লাগিব বিশেষকৈ যদি আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি আণ্ডাৰত গেছ লাভ কৰে সেইটো বাধ্যতামূলক হয় নকৰিলে আপুনি সাবসিডি ৰিলেটেড প্ৰবলেম ফেচ কৰিবলগীয়া হ'ব গতিকে 30 জুনৰ আগত আপোনালোকে এই সমূহ কাম এতিয়া কৰিব লাগিব নকৰিলে আপুনি চৰকাৰৰ এই বেনিফিটসমূহৰ পৰা বাদ পৰিব লাগিব এতিয়া 1 জুলাইৰ পৰা কোনবিলাক নীতি নিয়ম হাললনি হ'ব হেতু কৈ দিছোঁ প্ৰথমটো নীতি নিয়ম যেটো আপুনি হাললনি হোৱা দেখিবলৈ পাব পাৰে হেতু হৈছে আপোনালোকৰ LPG গেছ চিলিণ্ডাৰৰ দামক লৈ যেটো আপুনি 1 জুলাই তাৰিখে গম পাব যে এটো বৃদ্ধি হয় নে কমে আমি হেতু 1 তাৰিখে গম পাম কিন্তু চৰকাৰে কেইটামান নীতি নিয়ম এটা চেঞ্জ কৰিছে যিখিনি আপোনালোকে 1 জুলাই পৰা এটা ভালকে প্ৰযোজ্য হোৱা দেখিবলৈ পাব সেইখিনি হৈছে আপোনাৰ ট্ৰেইন ৰিলেটেড আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰে তেনেহ'লে এতিয়াৰ পৰা কৈছে যে আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰোতে আপোনালোকৰ যেটো টিকেট আছে সেই টিকেটটো যদি আপুনি বেলেগৰ নামত কাটিছে বা বেলেগৰ নামত আপুনি টিকেট লৈ উঠিছে তেনেকৈ ক্ষেত্ৰত আপোনালোকৰ ওপৰত এতিয়া ফাইন তেওঁলোকে লগাব 500 টকা পৰ্যন্ত আপোনাৰ ওপৰত ফাইন লাগিব বা তাতকৈ বেছি ফাইন লাগিব পাৰে আৰু যদি উইদাউট টিকেট আপোনালোকে এতিয়া ট্ৰেইনত যাত্ৰা কৰিবলৈ যায় আগত 250 টকা আপোনালোকক পেনাল্টি লগোৱা হৈছিলে কিন্তু এতিয়া সেই 250 টকাটো হলনি আপোনালোকক 500 টকা পাৰ পাৰ্সন আপোনালোকৰ ওপৰত পেনাল্টি লগোৱা হ'ব কেনেকৈ যদি আপুনি ট্ৰেইনত যাত্ৰা কৰিছে আৰু উইদাউট টিকেট আপুনি যাত্ৰা কৰিছে আৰু TCA যদি আপোনাক পাই গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পৰা তেওঁলোকে এতিয়া 500 টকা ফাইন ডাইৰেক্ট ল'ব গতিকে ট্ৰেইনত উইদাউট আপোনালোকে টিকেট যাত্ৰা নকৰিব পিছত আপুনি সমস্যাত পৰিব লাগিব গতিকে এইকেইটাই নীতি নিয়ম আপোনালোকে এতিয়া চেঞ্জ হোৱা দেখিবলৈ পাব জুলাই মাহৰ পৰা আৰু যিকেইটা মই আপোনালোকক কাম কৰিবলৈ ক'লো 30 জুনৰ আগত এইখিনি কাম আপুনি কৰি লওক বাকি আধাৰ ৰিলেটেড যিখিনি কথা ক'লো সেইখিনি 30 জুনৰ আগত কৰা আপোনাৰ কোনো প্ৰয়োজন নাই যেতিয়া মন যায় আপুনি তেতিয়াই কৰিব পাৰে কিন্তু যদি আপোনাৰ মিছমেচ হৈ আছে কিবা কিবি ডিটেইলছ সেইখিনি আপুনি আপডেট কৰি ৰাখিব যাতে আপুনি আহিবলগীয়া সময়ত কোনো ধৰণৰ প্ৰবলেম ফেচ কৰিবলগীয়া নহয় ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ লগতে আমাৰ ৰাতিপুৱাৰ ডেইলি নিউজৰ ভিডিঅ'টো ৰেগুলাৰ চাই থাকিবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ